गुरवे नमः तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमः प्रवेश कृष्ण जगत गुरुदेवा दुष्ट दानव রবীন্দ্র গীত রাখি জোড়া তাল একটা
Soto, Arcoro,
পাণ্ডব বলবান সকরাসলা ঈশ্বর অর্জুন সুরুরাসা চন্দ্র পাণ্ডব হলো পারিবা পাণ্ডব এদিকে ভিতরতে পাণ্ডব চিনা করি বড় বড় জয়পতি আমরা ভালো না কিন্তু আমি পুরো কিন্তু না হলো তুমি নাই আমাকে কি বলে দিব বা পারিবা এই বাবা ওটারি দে তার বটে এই খান করে আসিল আর বাবা সেনাপতি হো না বাবা পাণ্ডবর নাম পৃথিবীর পড়া তুমি পারিবা হল্ল তুমি পারিবা কিন্তু কর্ণধারী মহারাজ সেনাপতি ও কর্ণ গপ্রদারিবে তুমি তো বড় চিন্তা করিবা তুমি জুয়া পারবা তাই পতঙ্গ তাই জাজাবে ব্যবস্থা করা বালক ভাস্কর্য পরীক্ষা করা জি কি হালকুনি উচ্চারিত করা উচ্চারিত করা জিরা লক্ষ্য প্রাণপুর রামালি করে সহাত শিক্ষাদাতা গুরুর তেজেরে রামালি করে সহাত শিক্ষাদাতা গুরুর তেজেরে আলোক্য দাদা ভাবি বলা দিয়া অর্জুন ভাবি বলা দিয়া ভাবি সদারা একতা বাচ্চা কাকু বুদ্ধি আছে এই ভাবতে নদী তক রাশি আত্মীয় নদী তক রাজ্য সাধন করে কেউ করে মনোরকস কেউ হয় ইহ কাল পরকাল করে বল মিশানো হয় পুরো ভাই পকেট কই রাস্তার ডাঙর নহয় রেডিয়া নহয় কিন্তু হে ভাই কোথায় অসি নাকি পুত্র অঙ্গরের দান করব পারলে কিন্তু পাণ্ডবর নাম জানে পাঁচ ঘন্টাও দান করব রই পাণ্ডবর নাম কৃষ্ণ উন্নত করা নাই এটিও জায়গা জাতীয়র প্রতিজ্ঞা ত্রিপুরার প্রতিজ্ঞা গান্ধীর পুরোহাট পুরো দেখবা আজও ঐক্য দেহা পাঞ্চলি আজও মুক্তি কাল হরিদান কর্ণ আজ নাও নাও কর্ণ আজ নাও অর্জুন চুক্তি দরকার ধর্ম ধর্ম চাই না করে প্রতিজ্ঞা করো জীবন
সেইবাবে দেৱতা ঈশ্বৰ প্ৰদীপ জ্বলাইছো মই জীৱনকালেই। দেৱবিদ্যলৈ তথাপি ঘৰ পদে পদে উদিত নিৰ্যাতিত হৈয়ে বিৰহী কৰ্ণৰ তিৰস্কাৰে পুৰস্কাৰ তাতকৈ বেছি নকৰো কামনা। বৃষ্টি তুমি উজ্জ্বল উত্তপ্ত হৈ বিশ্ব তোমাৰ এই জীৱনী আৰু মই সংসাৰৰ কি কারণে মধ্যখানে উপস্থিত হলাহি কর্ণর নিকট তুমি তো না জানো কেনেকৈ বতাইছো চকু পানী তুমি দিনে নিশাই অনুতপ্ত দৌৰিব না নিজ কৰ্মৰ তোমাক নাপালো ৰহস্যৰে ভৰা তোমাৰ আছে মোৰ পঞ্চপুত্ৰ ইন্দ্ৰৰ সমান কিন্তু সমগ্ৰ বিশ্বই কব কুন্তি সম ভাগ্যৱতী নাই কিন্তু নিজৰ দুৰ্বলতাৰ হেতু কি যে এটি অমূল্যৰ ইমাৰ্জন সম গুপ্তজাৰ কিহৰ অভাৱ মইতো নাপাওঁ যে তোমাৰ উদ্ধাৰ কৰা তুমি কি বুজিবা তোক কি অভাগী কুন্তি তেতিয়াতো ভাবি মোৰ নাপালো এনেদৰে জ্বলিব লাগিব চিৰদিন কষ্ট হৈ গৈ দিয়া তোমাৰ দুখৰ কাৰণ ঘৃণাত গুচাবা না শুনিলে মই নিজ কৰ্মৰ কাহিনী মাতৃ শুনা তেন্তে পুত্ৰ তুমি মোৰ জ্যেষ্ঠ পুত্ৰ জন্মিছা আদিত্যৰ এইবোৰ কি শুনালা কৰ্ণ পাণ্ডৱৰ মাতৃ কুন্তি জন্মদাত্ৰীবোৰ জন্ম মোৰ আদিৰ প্ৰাণ দেশত মিছা মিছা মাতৃ নকৰিবা চালনা কৰিছো বিনু চালনা নহয় পুত্ৰ কিন্তু ই কেনেকৈ সম্ভৱ কালৰ চক্ৰত সকল সম্ভৱ পুত্ৰ কুমাৰী কালতে ঋষিৰ বৰক প্ৰমাণ চাবৰ বাবে আৰু জন্মৰ গুঞ্জৰ প্ৰবল হেঁচাত আদিত্যৰ মিলন কামনা কৰিছিল আৰু সেই প্ৰথম মিলনতেই পাণ্ডৱৰ জ্যেষ্ঠ হৈ জন্ম ললা তুমি মোৰ গৰ্ভ কিন্তু পুত্ৰৰ মমতা এৰি মাতৃত্বক অপমান কৰি বিসৰ্জন দিছিলো তোমাক যমুনাৰ উত্তল বৃক্ষ আন্দোলনে যি পুত্ৰৰ জন্মৰ দিনাই অতীত কাহিনী মাতৃ বুলি বিলাপ নিশ্চয় দেখি সৰু পাণ্ডৱে মই স্থিৰেৰে ৰব মই অতীতৰ ভুলৰ বাবে জ্বলিছো ভয়াল জানি সকলো জানি শুনি আজি পুত্ৰই ৰথ হব বহি থাকি মই নিৰ্বিকাৰ হৈ সেইবাবে আজি মই পুত্ৰৰ কাষত মিলিত হোৱা পুত্ৰ পাণ্ডৱৰ লগত ইহঁতে দৰ্জাৰ বাবে পৰিত্যাগ কৰিলে আজি যদি পুত্ৰ বুলি ত্যাগ পৰিচয় পাবা জানো অব্যাহতি মহা কলংকৰ পৰা জগতে সাহস কলংকিনী তাৰ বাবে নকৰো বেজাৰ তুমি মাত্ৰ নকৰিবা সন্মিলিত পুত্ৰ পাণ্ডৱৰ হলে অসম আজ্ঞাতবে কৰিব পাৰো ক্ষমা আমাৰ অস্পৃশ্য যদিও জন্মদাত্ৰী তথাপি দুৰাধাবোৰ শৈশৱতে অনাদাৰ নকৰা হলে এইখন
Now, for instance, of time God was designed. Truly used the healing. For অর্জুনৰ মানে অন্য চাৰিজন লোক কৈশোৰৰ পৰা অৰ্জুনে একমাত্ৰ প্ৰতিদ্বন্দ্বী একো নাই টানিব নহয় মাত্ৰ ইয়াৰ পিছত পদ্মা যাব ঠিক লগাই দিয়া মাত্ৰ প্ৰতিষ্ঠাতে লগ্ন হলতো কিন্তু পুত্ৰ লৰকানে অৰ্জুনিয়া এই কথা কোনেও নাজানে অৰ্জুন জীয়াই থাকিলেও কৰ্ণ যদি কোনোবা কৰ্ণ জীয়াই ননিষ্ঠাৰ হয়তো আজি মোৰ প্ৰথম আৰু শেষ দেখা দেখি আহিলো মই কোন ওলাব পদ্মা পদ্মা নাথ নাথ জীৱন ৰহস্য মোৰ শুনিবা ভাগি কি হৈছে প্ৰিয়তম মই একো বুজিব পৰা নাই আপুনি চঞ্চল হৈছে কিয় চঞ্চল নহয় প্ৰিয়ে স্থিৰ আজি মই অচল অতল জানা মই কোন জানো আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱতাৰো দেৱ আৰু কি জানা প্ৰিয়ে আৰু প্ৰভু জানিবৰ নাই পৰি পুত পুত্ৰ মই জানো প্ৰিয়তম নাজানা নাজানা প্ৰিয়ে সুত পুত্ৰ আছিলো এদিন কিন্তু আজি কুন্তীৰ পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ মই উপহাস নকৰিব প্ৰভু উপহাস নোহে পদ্মা মাতা আহি যমুনাৰ তীৰত কৈ গল আজি প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় জ্যেষ্ঠ পুত্ৰ মোৰ প্ৰথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা নহয় প্ৰিয়ে ইয়ে প্ৰতাৰণা নহলেনো ব্যৰ্থ কৰি আজি মোৰ জীৱনৰ সোণালী গৰিমা হেৰ পাতি লৈ লৈ ৰেখীৰ অভিশাপ অন্তিমৰ যৱনিকাৰ পৰাৰ আগতেই জানিলোহেঁতেন ৰাজেশ্বৰী কুন্তী দেৱীক মাতৃ বুলি মোৰ প্ৰিয়তম শুনা পদ্মা কলংক কালি মাহানি শৈশৱৰে পৰা সহিলো যতনা কত অপমান কতা তেতিয়াতো নেকান্দিল জননীৰ প্ৰাণ দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা দ্ৰুপদ বালাই কৰিছিল কত অপমান পুতক নকৰো বুলি বৰ মাল্যদান কতা তেতিয়াতো নেকান্দিল জননীৰ প্ৰাণ আজি অতীতৰ কৰুণ কথা নুশুনাব আজি নোৱাৰো বুজিব গোপনে আছিল কিয় টকাল আপোনাৰ জীৱন ৰহস্যৰ বাবে পদ্মা জীৱন ৰহস্যবোৰ আছিল গোপনে কি ৰহস্য প্ৰিয়তম শুনা পদ্মা কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজত দেখা পালে কৰ্ণক তোমাৰ চেনেহী মাত কৰ্ণক তোমাৰ বিসৰ্জিলে নদীৰ গৰ্ভত নিদিব নহলে যে নাথাকিব নাৰীৰ সতীত্ব মহিমা নিজৰ গৰ্ভৰ সন্তানক কোন হতে চেনেহী মাতৃয়ে শুনা পদ্মা ক্ষান্ত হোৱা পদ্মা ক্ষান্ত হোৱা
পিছে এতিয়া কি কৰিব প্ৰিয়তম? নালাগে ৰাজত্ব মোক, নালাগে জ্যেষ্ঠতা, সুত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পাণ্ডৱ মোৰ। হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক মাতৃ মোৰ কুন্তি। ব'লা ব'লা প্ৰিয়ে, যাওঁ এতিয়া আমি নিজ কৰ্তব্যত সংগ্ৰহ। মন মাৰি থাকিলে আৰু কি হ'ব ভাগিন? ভীষ্ম দুৰ্ণ যদিও বা বীৰ আছিল, পক্ষপাতি আছিল। নহলেনো ভীষ্মহেন বীৰে 10 দিন আৰু গুৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই উলকি পৰা নে? গ'ল গ'ল ভালেই হ'ল। এতিয়া তুমি অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা। বহি নাথাকিবা ভাগিন, বহি নাথাকিবা। বহিবৰ সময় ক'ত মামা? ভাবিছো মাত্ৰ কি শক্তিত বলীয়ান হৈ পাণ্ডৱ সেনানী, ভাবিছো মাত্ৰ কি শক্তিত বলীয়ান হৈ বীৰ ধনঞ্জয় নাচিব ধৰিছে মোৰ বিপুল বাহিনী। ইয়াত শক্তি কথা নাই দাদা, ই মাথো চক্ৰান্তকাৰী। কোচ কলীয়া কৃষ্ণই শিখণ্ডিক অৰ্জুনৰ আগত বহুৱাই পিতামহক বধ কৰিলে। অস্বাস্থ্যমহত বুলি কৈ মিছা সংবাদ প্ৰচাৰ কৰি গুৰুদেৱকো মৃত্যুমুখত পেলালে। দুঃশাসন ঠিক কৈছা। ভীষ্ম দুৰ্ণক বধ কৰিব পৰা বীৰ পাণ্ডৱৰ নাই, ই মাথো চক্ৰান্ত। হওক চক্ৰান্ত, এইবাৰ তাক কৰিম ব্যৰ্থ। অংগধিপতি কৰ্ণ সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা। পঞ্চসহোদৰে ধৰে ভগতি কিমান, পৰীক্ষা কৰিম মামা। কুটনীতি ষড়যন্ত্ৰ কিমান থাকিলেহে কৰ্ণ কুচিনা টান গোপা দুৰ্যোধন। কৰ্ণও যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া মধ্যাহ্ন বেলা এতিয়াও ম্লান দুখে ধৰ্মৰ এতিয়াও পুণ্যৱতী শ্যাম বকুন্ধৰা হব আমাৰ সুত পুত্ৰ, হব আমাৰ বিশ্বৰ বিশ্ব। কিন্তু বন্ধু বুলি সখা বুলি যাক মামা শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ড। লক্ষ লক্ষ দৈত্য বিনন্দনে নোৱাৰে চিনিব এই নোৱাৰে চিনিব এই প্ৰীতিৰ বান্ধি। সকলো জানে সেয়েহে আজি তোমাক সেনাপতি পদত বিভূষিত কৰিব বিচাৰিছো। দুঃশাসন দাদা ঘোষণা কৰা, কুৰু বাহিনীত অতি শীঘ্ৰে যুদ্ধ যাত্ৰা কৰিব লাগিব। অংগৰা সেনাপতি হ'ব আজি নিজে। এইবাৰ যদি যুদ্ধত পৰাজয় হ'ব লগা হয়, অসম্ভৱ অসম্ভৱ দাদা, এইবাৰ ৰণজয় অনিবাৰ্য দাদা। কৰ্ণ মহাৰথী হয় যদি সেনাপতি সমান কৃষ্ণ অৰ্জুনে প্ৰমাণ কৰিব, আৰু ভীম তুচ্ছ কথা। প্ৰাকৃতিক বিজ্ঞান এইবাৰ ৰণত পৰিচয় দিম দুঃশাসনৰ ৰক্ত প্ৰতিজ্ঞা ভীমৰ। মূৰ্খ বধ কৰি সামান্য ৰাক্ষস পাহৰিলি, সীমাতই আপোন শক্তিৰ দুঃশাসনৰ ৰক্ত। মই এটা কথা ভাবিছো, এই কুটকলীয়া কৃষ্ণক কেনেবাকৈ হিফলীয়া কৰিব নোৱাৰিম নে? এই কৃষ্ণক যদি দিহা লগাব পাৰো, পাণ্ডৱৰ বুদ্ধি বুৰুকা উদং টানি থবা। মামা অন্যায় যুদ্ধ এবাৰ কৰিলো আৰু নকৰো। অন্যায় যুদ্ধ কৰি বালক অভিমন্যু বধ কৰিলো। সেই হত্যাৰ
সৰু কৰো ব'লা আজি ধর্ম লাগে আজি পুণ্য লাগে ও তো দিলে কত আছিলে দুর্যোধন পাখা খেলা ধরবলে মনত নপৰিল মোরি বৃদ্ধ পিতা এটা কই ৯৯টা ভাতৃক অন্ধকারী কারাগাৰত এমুঠি অন্যৰ কাৰণে হাহাকাৰ কৰি মৰুতে ধৰবলৈ মনত নপৰিল সঠিক ৰাজসভাত ব্যৱস্থা কৰোতে ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে কিনো ফুলে ৰাণী কিনো ফুলে কিয়নো শুনিব নাথ অভিমানী হলেও মোৰ দুৰ্যোধন অবিবেচক নহয় আপুনি তাৰ পিতা জন্মদাতা সি আপোনাৰ কথা শুনিব মহাৰাজ আৰু তুমিওতো তাৰ মাতা গান্ধাৰী পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে মাতাৰ কথা নুশুনি নোৱাৰে গান্ধাৰী মই কিমান চেষ্টা কৰি চালো কিমান বুজালো অনুনয় বিনয় কৰিলো সকলো মিছা হ'ল আৰু মই বুজা নাই অনুৰোধ কৰিবলৈ বাকী ৰাখিছো বহুদিন কত দিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত বোলে কিমান বুজালো দুৰ্যোধন যুদ্ধ নকৰিবি পাণ্ডৱটো কৰ নহয় সি মোক শুবলৈ গুচি গ'ল মোৰ কথা নামানিলে বিশ্বাস নহয় মহাৰাজ কি বিশ্বাস নহয় ৰাণী আপোনাৰ কথা পুত্ৰ অবাধ্য আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰ অন্ধ বুলি বৃদ্ধ পদাৰ্থ বুলি নুশুনিবলৈ শিকাইছ ৯৮টা পুত্ৰ মৃত্যু দেখি যাৰ বুকু নকপিল সেই কাঠচেতীয়া পুৰুষক সেই কঠোৰ পৰিশ্ৰম অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ পুত্ৰৰ শোকত জৰ্জৰিত হবলৈ কৈছা ৰাণী হৈছো বহুদিনৰ আগতে হৈছো যিদিনা কৰোণাময় জননীয়ে নিষ্কৰ্ভ ধাৰণ কৰা দেৱহী শুক্লুৰ দণ্ডৰে মৰিয়াই মগজ পিণ্ডত পৰিণত কৰিছিল সিদিনাই জৰ্জৰিত হৈছিলো ৰাণী আজি আৰু অশ্ৰু টুকিবৰ বাকী নাই অশ্ৰু লৈ গৈ শেষ হৈ গ'ল ৰাণী মহাৰাজ মতি ভ্ৰষ্ট দুৰ্বল মই কিবা কম বোলোতে কিবা কৈ পেলাল মোক ক্ষমা কৰিবা ৰাণী হৌৱা দুৰ্যোধন আহিছে কি দুৰ্যোধন আহিছে মোৰ ঘূৰাইছে ৰাণী মোক শয্যালৈ নিয়া ব'লক মহাৰাজ মাতি পঠাইছিলো একো হোৱা নাই কম তই শুনিবি তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুখাখন আছ এই যুদ্ধ পৰিত্যাগ কৰ বাছা পৰিত্যাগ কৰ কিয় ধৰি আছো পুত্ৰৰ সুখ যে কি বুজাম ঘৰ বয়সতে এটা কৰি দুটা এশ সন্তানে মোক এৰি থৈ গ'ল সিহঁতি মোৰ বুকু খুৱাই আছিল আজি সেই বুকু উদং হ'বলগীয়া হৈছে আৰু কিমান সহ্য কৰিম দুৰ্যোধন মোৰ কথা ৰাখ যুদ্ধ আৰু কৰিব নালাগে পৰিহাৰ কৰিলে সময় মৃত্যুপুৰীৰ পৰা আহিবলে মৃত ভাতৃ ঘূৰি পৰিহাৰ কৰিলে সময় পাৰিবনে মুচিব কপালৰ ভাগ্য ৰেখা নোৱাৰে মুচিব কেৱে বিধিৰ বিধান সেই বুলি আপোন ঘৰত জ্বলিছে যি অগ্নি সেই অগ্নি আৰু জ্বলিবলৈ নিদিবি বাছা যি অগ্নিয়ে দহন কৰিলে মোৰ ভাতৃ স্নেহৰ যি অগ্নিয়ে দহন কৰিলে
গা মাত্ৰ খুজিছে পাণ্ডৱে, তাকেদি নকৰ কিয় সন্ধি? সন্ধি সন্ধি মাতা পাণ্ডৱৰ হাতে। ক্ষতি কি? ক্ষতি একো নাই, কিন্তু সন্ধিৰ কাৰণে যুদ্ধৰ আয়োজন নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে। মাতা বীৰময় চন্দ্ৰবতী ৰাজৰাজেশ্বৰ, শুনা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী, তাকৰ সজ্জাত হোৱা জন্মদাতা পিতৃ মোৰ আৰাধ্য দেৱতা। শুনা দুয়োৰে আগত কোনো কৰো নিবেদন, যুদ্ধত আজি পাণ্ডৱৰ সুচাক্য বেদিনী প্ৰাণম দেও নিদিও। হ'ব লগা আছে যদি পুনৰ হস্তিনাপুৰ সংসাৰ দিব লগা আছে যদি দিম ৰঙা ৰক্তদাৰ। বাছা দুৰ্যোধন, পিতা আশীৰ্বাদ কৰিছো, হওক যুদ্ধ জয়। পিতৃপদে মতি যেন চিৰদিন ৰয়, আৰু যদি হয় পৰাজয়, তোমাৰ পুত্ৰ মই নাই মৃত্যু হয় আহিলো জননী। ৰাণী মহাৰাজ, বলক মহাৰাজ।
আয়োজন করো। ক্লান্ত হওয়া আরম্ভ করছি। আজি ক্লান্ত কালিদার মূর্ছা করল। বিনা যুদ্ধ আনন্দময় যুদ্ধ করে মূর্ছা না যায় মনে সাবলে কি মাত্র বলাই আত্মীয়তে বিপুল দল ইচ্ছা করবে মারা করো। কিন্তু এই হিন্দুর পুত্র জট্ট কোনো মিলেই পূর্ণ হয় দাদা। অর্থাৎ জয়প্রদা যদি বরে আঘাত করে বিকুলের অগ্রসর যাব পারে রাম দন্ত বিজয় অনুসারী বর্ণাল এমন পারে শিক্ষার্থী এমন অপত্য হয় তারা বিজয় অর্জন এখন নামানো বাধা অনুমান অন্তিমান নামানো এগুকে বিমান আঘাত কালার বিমান বাধা উড়িয়ে যাব ভগবান ভাগবান অলপ কথাতে থামো। মহান ইসলাম এই মহান কথা এতিয়া বুঝিলো বিকুলার মোরশাদ রবির মানে নহয়। আজ কিন্তু সন্দেহ আছে কারণ তুমি প্রতিবাদ করিব নোৱাৰিলা। প্রতিবাদ নালাগে পুরানি যুদ্ধ লাগে প্রতিদ্বন্দ্বী লাগে রংদত্ত পুরুতত্ত কাকক বিদল অপা কর্ণার হাতত ফুল আছে গান্ধী বর্মতি ওদিকে আবুল কৃষ্ণ দুর ধরে মনে বিচারিছে কর্ণ No
বাধাদিয়ার ভক্তি আছে বলি কলে কি করিবা রাজা তুমি থাকো পুরা কথা রাখিছো কৃষ্ণ কইছে দুর্বলু কর্ণ পলাইছে ও কইছে বাধাদিয়ার ভক্তি না সেতিয়া লইকে তেজর পীর পীরন ঘটিব সেতিয়া লইকে দুর্যোধনরে প্রণাম কিন্তু জিনাতে শেষা পরি তন্তনিয়া হির গুট মারি হিট হগুণর ছুটর আগত নবী করিব এতিয়া এই প্রলাপ কত থাকিব দাদা কত থাকিব মই ভক্ত অস্থানৰ লগত যুদ্ধ কৰি হিমিৰ পাইছো ইয়াত আমি জানিব পাৰিছো কৰ্ণৰ লগত আমাৰ পৰাজয় হৈছে কৰ্ণ এতিয়া জীয়াই আছে হিমাত দাদা ধৰ্মৰ আজকালৰ মোহনৰ নেতা ৰাষ্ট্ৰীয় আৰু বীৰৰ কথা ৰাধাৰ নন্দনে আমাৰ ক্ষেত্ৰত কৰে অপমান আৰু পুৰুষ ফকিৰ লগত উলাহত মন্দ হলে পুৰুষতে গো ক্ষান্ত হয় দাদা ক্ষান্ত চিন্তা নাই যদি চিন্তা নাই আপন তুমি খালি দর্পণ করিম তার হত্যা আজকাল মোহনার নেতা প্রত্যয় আৰু বীৰৰ কথা রাধার নন্দনে আমার ক্ষেত্ৰত কৰে অপমান পুরুষ ফকির লগত উলাহত মন্দ হলে পুৰুষতে গো দাদা দাদা অনুসরণ আসলে দুঃখিত আধার ভাব মুসকুলাকার কনসেপ্ট করেছা হয় নে কৃতিনা নেলাগে ধীরতে দুনিয়ায় আমার বিনা কান্তির কোনো প্রয়োজন নাই কি কান্তি বা তুচ্ছ জ্ঞান করে লাভ দুয়ার প্রশ্ন নির্মলের মানু মনসে করে নিয়তি করা ঠিক মাতু জনম মৃত্যু গান্ধী ভক্তি জনে করে হাতি হ গুরু ভক্তি না ধর্মরাজ শ্রেষ্ঠ যায় এই মহাগুরু গাছি না লাগে পারিব পার্থ ঐক্য অঙ্গীকার ব্যর্থ তেমতে মূলদত্ত কলামি না হয় আছে তার অন্য বিস্মিত নহবার শহীদ বলওয়ারা আছে তার প্রতিক্রিয়া নিষ্প্রাণ হত্য আছে বিস্মিত দাদা দাদা চিন্তা নাই যদি আপন ভুলিন তাই বিজয়ী পার করতেছে নালাগে করব রঞ্জিত পান্ডব টিভি সনি পরিবর্তন আর বস লাগা তেনে করলে আত্মরাগ করা হেয়ে হোক তোমার ইচ্ছাই আপন ভুলি পরিবর্তন করে করোনা করে ভাতৃ তুমি
অকল বাকি আছে না দুষ্টিধরা এই কৰিব পাৰিলেই মোৰ কৰ্তব্য কল্যাণ উন্নয়নৰ বাবে বিশেষ চিন্তা নাই তারা তীৰ্থৰ পৰা আপুনি অহাৰ আগতেই কৰি দুষ্টিধৰা শেষ কৰিব নোৱাৰিলে পাছত কৰাটো তাৰ তাৰাৰ পৰম নহয় নহয় ভক্তিব লগে লগে আজি মই পৰম ভাগ্যৱানী নারায়ণৰ আগতে ওলাম প্ৰণাম যদুপতি মামা তোমাৰ কথাকেই ভাবিছো কুৰুক্ষেত্ৰৰ ভাবেৰে মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ মাজতে মামা তেনেহলে আমাৰ চাউল কলে কিয় মামা দিনে চাউল বাবল গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা সেই গতিকে আমি ভুল চকুত পৰা নাছিল এইবোৰ শেষ কৰি সৰু সুৰা তৰা লেখত ধৰিলাহি তেতিয়া আমি মামা তুমি সকলোবোৰ যদুপতিৰ দ্বাৰাই বাৰু মামা এটা কথা হয়তো কবানে সাক্ষাৎ নাৰায়ণে নকলেও জানো বাৰু এই কুৰুক্ষেত্ৰৰ তুমি কাৰ পৰা যাবলৈ ভাল পোৱা পৰাজয় হ'বলৈ আমি বাকী নাই এতিয়া মই ভাল পাইছো না বেয়া পাইছো সকলোবোৰ যদুপতিয়ে জানে মামা কৌৰৱৰ আশ্চৰ্য থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাত কি হলা কিয় মামা তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে ভুল কৰিছা মামা ভুল কৰি ভুলতেই ৰৈ গ'ল মই মোৰ কৰ্তব্য কৰিছো আৰু মোৰ কৰ্তব্য কোনখিনিত প্ৰতিৰোধ কৰা মই ভাগিন মুখৰ অমৃতেৰে বোলাই শিৰ সন্ত বিপদ সন্মুখৰ কৰাতকৈ অকিধাৰণ কৰা অনেক গুণে শ্ৰেয় মামা চক্ৰান্তকাৰী মানুহ মই এই প্ৰতাৰণাৰ চকুলি জানো মই ভুল কৰিছা মামা ভুল কৰি ভুলতেই মামা কৌৰৱৰ তোমাৰ দুখতেই কৌৰৱ ধ্বংস হ'ল মামা স্বৰ্ণ অলংকাৰ চাই মই কৰিছিল বিভীষণে আৰু কৃষ্ণখনত পৰিণত ৰাজমাতুল তুমি শকুনিয়ে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰা নুবুজিবি মামা অতি সহজ পৰ্বত সাক্ষাৎ জানি নাৰায়ণে ইমান সাক্ষাৎ জানি নাৰায়ণে বিপদৰ পৰা হাত সাৰিব পাৰে যদি সেই আপুনিও সামান্য আপুনি নহয় জনমো ধন্য জীৱনো ধন্য আৰু এই জনমৰ তুমি এইবাবে মোৰ ধন্যবাদ মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য প্ৰতিভূ আৰু মোৰ উদ্দেশ্য ধৰ্ম ৰক্ষা আৰু দুষ্ট দমন আত্ম পালন কৰা
বাবা খাখিরাতে সাহেব করি তোমার লয়ে অপেক্ষা করে আছি তুমি কই যাইছা Você não